বিভিন্নজনে মোক এনেই প্ৰশ্ন কৰি আছে বিশেষকৈ এইবিলাক যে গৌৰৱ গগৈ চকলংখনৰ বিষয়ে আৰু মই বেলেগ বিষয়ে নকওঁ, কিন্তু এই চকলং যিটো বিবাহটো আহোমসকলৰ যিখিনি পৰম্পৰাখিনি এই মুলুকত যেতিয়া আমাৰ যিবিলাক আইন প্ৰণয়ন হৈছিল তাৰ আগৰ পৰাই এই পৰম্পৰাবিলাক চলি আহিছে। আমাৰ যিবিলাক আমি চকলং, মেডাম মেফি, উমফা আদি অনুষ্ঠানবিলাক এতিয়া এই কথাখিনি যেতিয়া আপোনালোকে জানিব বিচাৰিছে যে চকলং বিবাহ হৈছে আমাৰ বিবাহ অন্তত এটা পক্ষ আহোম হ'ব লাগে। যদি আহোমৰ ঘৰৰ ছোৱালী অন্য লোকে বিয়া কৰি নিব বিচাৰে তেতিয়া চকলং প্ৰথাৰে বিবাহ কৰি দিয়া হয়। তাৰপৰা তেখেতলোকে গৈ সেই ঘৰত দৰা ঘৰৰ পৰম্পৰাৰে তেওঁলোকে মতে চলে আৰু তেওঁলোকৰ যিটো ৰীতি নীতি পৰম্পৰা যেনেকৈ চলে। কিন্তু যেতিয়া আমাৰ আহোমৰ ঘৰলৈ অন্য সম্প্ৰদায়ৰ কন্যা বিয়া কৰা অনা হয় তেতিয়া তেওঁলোকে আহোম পৰম্পৰা বা আহোম পৰম্পৰাত থাকিব লাগে। আৰু আমাৰ চকলং বিবাহত কোৱা হয় যে প্ৰথমতে যদি অন্য সম্প্ৰদায়ৰ ছোৱালী বিয়া হয় তেতিয়া তেওঁক আমাৰ যিজন আমাৰ গুৰু আমাৰ লেংডনক এটা শপত লোৱা হয় যে শপত লৈ কয় যে তেখেতে সকলোতকৈ শ্ৰেষ্ঠ, তেখেতৰ আমি নীতি নিয়ম মতে আমি যিটো নিয়ম মানে আমাৰ সেইমতে চলিম বুলি কোৱা হয়। আৰু কোৱা হয় যে কন্যাক কোৱা হয় যে আইদেউক কোৱা হৈছে অসমীয়াত ক'লে আজিৰ পৰা তোমাৰ মা দেউতাৰ ঘৰৰ পৰম্পৰাবোৰ আলহী ঘৰৰ পৰম্পৰা হ'ল আৰু তোমাৰ স্বামী ঘৰৰ পৰম্পৰাখিনিয়ে তোমাৰ আজিৰ পৰা নিজৰ পৰম্পৰা হ'ল আৰু দুইখন ঘৰৰ পৰম্পৰা তুমি সমিলমিলেৰে এনেকৈ চলাবা বুলি কোৱা হয়। সেইফালৰ পৰা আমি ভাবোঁ যে যিখন চকলং বিবাহ হৈছিল এখন আমাৰ এতিয়াৰ পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকনৰ বিশেষ তত্ত্বাৱধানতে বিয়াখন হৈছিল, তেখেতকে দায়িত্ব দিয়া হৈছিল। আৰু যিটো বিয়াখন চকলং প্ৰথাৰে সম্পন্ন হৈছিল এতিয়া কন্যাই দৰাৰ যিটো ধৰ্ম সেইটো হ'ব লাগিছিল, কিন্তু আমি এতিয়া জানিব পাৰিছোঁ কিন্তু যে তেওঁলোকৰ ধৰ্মটো খ্ৰীষ্টান হৈ থাকিল। কি কাৰণতে হ'ল নাজানো, হয়তো জ্ঞাতে বা অজ্ঞাতে বা কি কাৰণতে তেওঁলোকে লিখিলে। এতিয়া আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যেন আমাৰ নিজৰ পৰম্পৰালৈ ঘূৰি আহে, তাকে মই আহ্বান জনাইছোঁ।